জোনাইৰ তেলাব ৰেলৱে ষ্টেচনত বহু পৰিমাণৰ ড্ৰাগছ জব্দ দুজনক আটক মিচিং জাতীয় সংগঠনৰ তীব্ৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আৰু এই মাদক দ্ৰব্য মুক্ত অভিযানৰ অংশৰূপে শুক্ৰবাৰে TMPK জোনাই জিলা সমিতিৰ তত্বাৱধানত আৰু তেলাম আৰু দেবিং ডেটাক আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত তেলাম ৰেলৱে ষ্টেচনৰ পৰা বহু পৰিমাণৰ ড্ৰাগছসহ অৰুণাচল প্ৰদেশ পাছিঘাটৰ অটন তাৰুক আৰু জোনাইৰ জোনকাৰেঙৰ পুতুল দলে নামৰ লোক দুজনক কৰায়ত্ব কৰি চেমেন চাপৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব বুলিও TMPK তেলাম আঞ্চলিক সমিতিৰ নেতা মিত্ৰা পাত্ৰে জানিবলৈ দিছে। আজি আমি টাকা মিচিং পইণ্ট কেবাঙৰ নেতৃত্বত আৰু লগত আমাৰ চিমেণ্ট চাপৰি থানা অন্তৰ্গত সহযোগত আমি আজি প্ৰায় একমাহ ধৰি আমি TMPKৰ উদ্যোগত ড্ৰাগছ আৰু বাং মুক্ত হ'ব লাগে বুলি আমি জনাই TMPK আৰু লগতেই আমাৰ চিমেণ্ট চাপৰি থানাৰ সহযোগত আমি আজি তেলাম ৰেলৱে ষ্টেচনৰ পৰা আমি ড্ৰাগছ মতে ধৰা হৈছে দুজন ল'ৰা। আপোনাৰ বেচাজন ল'ৰা আছে পুতুল দলে তেখেতৰ ঘৰ জোনকাৰেং ৰেষ্ট কেম্প আৰু কিনাজন পাছিঘাটত আছিলে অৰুণাচল মানুহ দুজনক আমি থানাত লৈ প্ৰেৰণ কৰিলোঁ। এই আমাৰ জোনাই ডিষ্ট্ৰিক্ট কমিটিৰ তত্বাৱধানত আৰু লগতে আমাৰ জোনকাৰেং দেবিং ডেটাক আঞ্চলিক কমিটি আৰু লগত তেলাম আঞ্চলিক কমিটি যৌথভাৱে আমি আজি দিনটো কাৰ্যসূচী লৈ মেলি আমি কাম কৰিলোঁ। তাৰপিছত দুজন আমি অলৰেডি থানালৈ প্ৰেৰণ কৰা হ'ল। আমি এই অহা দিনবোৰ বা আমাৰ উঠিওৱা চামক আমি ড্ৰাগছ মুক্ত কৰিমেই। তাৰ কাৰণে আমি TMPK বলিষ্ঠ নেতা হিচাপত বা সমাজ ছ'চিয়েল ৱৰ্কাৰ হিচাপতে আমি দিনটো কাম কৰি যাম বুলি আমি আপোনালোকৰ তৰফ দি আমি আহ্বান কৰিছোঁ।